আজি জুবিন দা শুলে। হয়, আজি জুবিন দা সঁচাই শুলে। যি শুলে শুলেই আৰু কেতিয়াও নুঠে। জুবিন দাই নিজেই গাইছিল সাগৰৰ তলেতেই শুবলৈ মন বুলি। আজি তেওঁ সঁচাই শুলেই সাগৰৰ তলিতেই শুলে। শ্বাস ৰুদ্ধ হৈ মেঘ নেওচি আবদ্ধ বাকচৰ ভিতৰতেই শুই স্বভূমিত দিলেহি ভৰি। এইবাৰ তেওঁ নিথৰ দেহেৰে ভৰি দিলেহি, যি আমি কেতিয়াও সহ্য কৰিব নোৱাৰিলোঁ, যি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ, যি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিলোঁ। আপুনি এনেকৈ আহিব বুলি। দাদা, আপোনাক আদৰিব আজি সহস্ৰ জনগণ। আপুনি গম পাইছেনে বাৰু? পুষ্পৰথৰ চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আপোনাক এবাৰ চাবৰ বাবে, শেষবাৰৰ বাবে এবাৰ চাবৰ মন। হাতে হাতে ফুল, মালা, ফটো লৈ দাদা আপোনাক দিবলৈ বুলি। গম পাইছে জানো আপুনি? আপুনি এনেকৈ শুলে এবাৰ উঠক আকৌ শুব। মাথো চাওক চাৰিওফালে অজস্ৰ মানুহৰ হাতত থকা ফুল, ফটো, মালা আৰু অঞ্জলিবোৰ। আপুনি গ্ৰহণ কৰক, আকৌ শুৱক। মাথো এবাৰ চাওক জুবিন দা, আপুনি এবাৰ চাওক, খালি এবাৰ চাওক। আপোনাৰ চাৰিওফালে আজি অজস্ৰ মানুহৰ গণমুদ্ধই আপোনাক বিচাৰিছে। দাদা আপুনি আকৌ শুব দাদা, আপুনি উঠক, এবাৰ উঠক।